ষ্টুডেণ্ট তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ ডিমাছাসকল যিটো চেপ্টাৰ আছে সেইটো আলোচনা কৰিম। সেইটোৰ যিমানখিনি তোমালোকে চোৱা প্ৰশ্নাৱলীৰ কুৱেশ্যন আছে সেইখিনি চোৱা প্ৰথম কুৱেশ্যন কি আছে যে ডিমাছাসকল প্ৰধানতঃ কেইটা বংশত বিভক্ত? উত্তৰ ডিমাছাসকল প্ৰধানতঃ 40টা বংশত বিভক্ত। 2 নম্বৰ চোৱা ডিমাছা ভাষাৰ অসমৰ আন কোন ভাষাৰ সৈতে মিল থকা দেখা যায়? উত্তৰ ডিমাছা ভাষাৰ অসমৰ আন বড়ো ভাষাৰ লগত মিল থকা দেখা যায়। নেক্সট চোৱা 3 নম্বৰ যে ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি? উত্তৰ ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম হৈছে বিচু ডিমা। শেষৰ আখৰটো সাধাৰণতে কি হয়? ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষৰ আখৰটো সাধাৰণতে চা হয়। নেক্সট চোৱা 5 নম্বৰ যে ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম লিখা। উত্তৰ ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম হৈছে লাংথাচা, ডিফুচা, গাৰ্লুচা, হোজাইচা, মাইবংচা ইত্যাদি। নেক্সট চোৱা ডিমাছাসকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিষয়ে আমাক লিখিব দিছে। এইটো চোৱা 68 পেজৰ যিটো এইখিনি আছে ইয়াৰ পৰা তোমালোকে খাদ্য সম্ভাৰৰ ক্ষেত্ৰত ডিমাছাসকলে এক স্বকীয়তা আছে। মাছ, ছাগলী মাংস, গাহৰি মাংস, ম'হৰ মাংস, হৰিণৰ মাংস, কুকুৰা মাংস আৰু বিভিন্ন প্ৰজাতিৰ পাচলি ডিমাছাসকলৰ খাদ্য সম্ভাৰৰ অন্তৰ্গত। ডিমাছাসকল মাছৰ বিশেষ পচন ক্ৰিয়াৰ দ্বাৰা নাফলাম তৈয়াৰ কৰে। ডিমাছাসকলে এক বিশেষ বনৰীয়া উদ্ভিদৰ বাকলি আৰু চাউলৰ পৰা জুডিমা নামৰ পনীয় তৈয়াৰ কৰাত পাকৈত। জুডিমা কেৱল পানীয় খাদ্যই নহয়, ই জন্মৰ পৰা মৃত্যুলৈকে ৰীতি নীতিত প্ৰয়োজনীয় খাদ্য। তাৰপিছত নেক্সট যে 3 নম্বৰ ডিমাছাসকলৰ লোকনৃত্যসমূহ কি কি? এইটো চোৱা যে এইটোৰ 3 নম্বৰ কুৱেশ্যনৰ এনচাৰখিনি এইটো ডিমাছাসকল লোকনৃত্যত চহকী। বাইডিমা ডিমাছাসকলৰ উল্লেখনীয় লোকনৃত্য। এই লোকনৃত্য অঞ্চলভেদে ভিন্ন। ইয়াৰ বাইডিমা, বাইডেম্ব্ৰা, বাইডিজোৱা আদি উল্লেখ কৰিব পাৰি। নেক্সট চোৱা কি কৈছে যে ডিমাছাসকলৰ সমাজ আৰু সংস্কৃতিৰ ওপৰত এটি চমু টোকা লিখিব দিছে। তোমালোকে 4ৰ এনচাৰটো ইয়ালৈকে লিখিব। ইয়াৰ পৰা 67 পেজৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়াৰ পিছত ইয়াৰ পৰা লিখিবা আৰু সংস্কৃতিৰ ওপৰত লিখিব দিছে ন 4ৰ ছেকেণ্ডটো তোমালোকে কি কৰিবা এইখিনি লিখি দিবা সংস্কৃতি নৃত্যশৈলীৰ ইমানলৈকে।